ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম আজিৰ এই ভিডিঅ'টোত ইতিমধ্যে তোমালোকে হয়তো গম পাইছা যে 2024 বৰ্ষৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু ৰাজ্যত অনুষ্ঠিত নহয় এই বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম আসুন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি এটা অতি গুৰুত্বপূৰ্ণ খবৰ এটা জনাব খুজিছো যে এতিয়াৰে পৰা 2024 বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নহয় 2024 বৰ্ষৰ পৰা তোমালোকৰ ক্লাস 8 9 ৰ নিচিনা এনুৱেল এক্সাম যিদৰে অনুষ্ঠিত হয় ঠিক তেনেদৰে ক্লাস 10 ৰ এতিয়া এনুৱেল এক্সাম হিচাপে অনুষ্ঠিত হ'ব কিন্তু ইয়াতে এটা অতি গুৰুত্বপূৰ্ণ আৰু শুভ খবৰো আছে ক্লাস 5 ক্লাস 8 আৰু ক্লাস 10 ত যেটো এক্সাম অনুষ্ঠিত হ'ব সেই এক্সামত সকলো ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব আগৰি পৰা চলি অহা মেট্ৰিক পৰীক্ষাত যি 75% বা 75%তকৈ অধিক নম্বৰ পোৱা ক্লাস 10 ৰ ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত আনন্দৰাম বৰুৱা বঁটা লাভ কৰিছিল কিন্তু এতিয়াৰে পৰা ক্লাস 10 ৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা পদ্ধতিটো হলনি কৰা হৈছে ইয়াত দুটা শুভ খবৰ আছে প্ৰথমটো আমি জানি লওঁ আসুন প্ৰথমতে ক্লাস 10 ৰ প্ৰথম 10000 ছাত্ৰ-ছাত্ৰীকহে এই আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব পাৰিব প্ৰথম 10000 ছাত্ৰ-ছাত্ৰীয়ে 15000 টকাৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব আকৌ আৰু এটা শুভ খবৰ যে অকল ক্লাস 10 তে নহয় ক্লাস 5 ক্লাস 8 আৰু ক্লাস 10 এই তিনিওটা ক্লাছতে যি এক্সাম হ'ব তোমালোকৰ সেই এক্সাম ছাত্ৰ-ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব পাৰিব অৰ্থাৎ 15000 টকা লাভ কৰিব পাৰিব এতিয়াৰে পৰা 2024 বৰ্ষৰ পৰা ক্লাস 8 9 ৰ নিচিনা ক্লাস 10 ৰ এক্সামটো এনুৱেল এক্সাম হিচাপেহে অনুষ্ঠিত কৰা হ'ব মানে মেট্ৰিক পৰীক্ষা বুলি এতিয়া আৰু কথা নাই এখিনি আছিল আজিৰ এই ভিডিঅ'টো তোমালোকে ভিডিঅ'টো ভালদৰে চাবা